নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল। আজি আমি অসম হিষ্ট্ৰীৰ পৰা কেইটামান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু মেইনলি আমি কুৱেশ্যন এনচাৰখিনি লৈছোঁ এই দুটা বুকৰ পৰা আৰু অসমৰ এক্সামৰ কাৰণে এই দুটা বুকে সাফিচিয়েণ্ট। ইয়াতকৈ আপোনালোকে বেলেগ একো নাচালেও হ'ব। উইদাউট ৱেষ্টিং টাইম লেটছ ষ্টাৰ্ট আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন। আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন ইজ দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন? আৰু দানৱ বংশৰ প্ৰতিষ্ঠাপক হৈছে মহিৰংগ দানৱ। একচুৱেলি ইয়াৰ কোনো স্পেচিফিক এভিডেন্স পোৱা নাযায়, কিন্তু কিছুমান মাইথলজিকেল বুক যেনেকৈ কালিকা পুৰাণ এইবিলাকত দানৱ ডাইনেষ্টিৰ বিষয়ে মেনশ্যন আছে। মহিৰংগ দানৱৰ পিছত নেক্সট ৰজা হয় হেটুকাচুৰা, আৰু হেটুকাচুৰাৰ পিছত চাম্বাচুৰা, ৰত্নাচুৰা আৰু লাষ্ট ৰজাজন হৈছে ঘটুকাচুৰা, আৰু ঘটুকাচুৰাই হৈছে দানৱ বংশৰ শেষ ৰজা। আমাৰ নেক্সট কুৱেশ্যন হৈছে দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি? অলৰেডি আমি ডিছকাছ কৰিছোঁৱে যে দানৱ বংশৰ শেষ ৰজাজন হৈছে ঘটুকাচুৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভূমা বংশৰ প্ৰতিষ্ঠাপক কোন? আৰু ভূমা বংশৰ প্ৰতিষ্ঠাপক হৈছে নৰকাসুৰ, আৰু এই নৰকাসুৰে দানৱ বংশৰ শেষৰ ৰজা ঘটুকাচুৰাক হত্যা কৰি ভূমা বংশৰ প্ৰতিষ্ঠাপক কৰিছিল। ইয়াৰ পিছৰ বংশটো হৈছে অসুৰ বংশ, আৰু আমি বহুত ডিপলি কুৱেশ্যন এনচাৰবিলাক চাই গৈছোঁ, কাৰণ আজিকালি কুৱেশ্যনবিলাক ইমান ভিতৰৰ পৰা দিয়ে যে আপোনালোকৰ যদি সকলো ধৰণৰ নলেজ নাথাকে তেন্তে ৰিটেন ক্লিয়াৰ হোৱাটো অসম্ভৱ। সেইকাৰণে আমি বহুত ডিপলি গৈ আছোঁ, আৰু আমাৰ এইখিনি ভিডিঅ' চোৱাৰ পিছত আছাম হিষ্ট্ৰী ৰিলেটেড আপুনি বেলেগ কুৱেশ্যন এনচাৰ বা বেলেগ বুক নাচালেও হ'ব। অসুৰ বংশৰ প্ৰথম ৰজা হৈছে মাৰিকী, নেক্সট ৰজা হয় কাশ্যপ, তাৰপিছত হিৰণ্যকাশ্যপ, প্ৰহ্লাদ, বিৰাচনা, বালি। অসুৰ বংশৰ শেষৰ ৰজাজন হৈছে বান ৰজা। কামৰূপত নৰকাসুৰে ৰাজত্ব কৰি থকা সময়ত শোণিতপুৰত ৰজা বানে ৰাজত্ব কৰি আছে। বান ৰজাৰ ওপৰত কিছুমান ইণ্টাৰেষ্টিং কাহিনী আছে। এই বান ৰজাৰ এগৰাকী ধুনীয়া জীয়ৰী আছিল, তাইৰ নাম আছিল উষা। উষাই ভাল পাইছিল ভগৱান শ্ৰীকৃষ্ণৰ ভতিজা অনিৰুদ্ধক। যেতিয়া দুইজনে পলাই যাওঁতে বান ৰজাই দুইটাকে ধৰি ৰাখে, আৰু পিছত ভগৱান কৃষ্ণই বান ৰজাৰ লগত যুদ্ধ কৰিবলগীয়া হয়। এই যুদ্ধত ভগৱান শিৱেও বান ৰজাৰ হৈ যুদ্ধত লিপ্ত হ'বলগীয়া হয়, আৰু এই সকলোবোৰ ঘটনা কুমাৰ হৰণ বুকখনত উল্লেখ আছে। কুমাৰ হৰণ বুকখন আপোনালোকে মনত ৰাখিব, কেতিয়াবা ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। নেক্সট কুৱেশ্যন হৈছে ভগদত্তৰ আন এটা নাম কি? ভগদত্তৰ আন এটা নাম হৈছে শৈলায়া। ভগদত্তৰ হাতীৰ নাম কি আছিল? আৰু ভগদত্তৰ হাতীজনীৰ নাম আছিলে সুপ্ৰতিকা। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতো বাৰ কম্পিটিটিভ এক্সামত এই কুৱেশ্যন অহা দেখা গৈছে। আৰু ভগদত্তৰ ওপৰত কিছুমান ইণ্টাৰেষ্টিং কথা আছে যে ভগদত্তই কৌৰৱৰ হৈ পাণ্ডৱৰ লগত যুদ্ধ কৰিছিল। কিয়নো ভগদত্ত কৌৰৱৰ ৰিলেটিভ আছিল, কাৰণ ভগদত্তই নিজৰ জীয়েকক কৌৰৱৰ ৰজা দুৰ্যোধনলৈ বিয়া দিছিল, আৰু সেই বিয়াৰ সময়তে ভগদত্তই গুৱাহাটীত থকা দীঘলী পুখুৰী খন্দুৱাইছিল। নেক্সট কুৱেশ্যনটো হ'ল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম ৰুলাৰ কোন আছিলে? বৰ্মন বংশৰ প্ৰথম শাসক হ'ল পুষ্যবৰ্মন। বৰ্মন বংশৰ কোনজন ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? সমুদ্ৰগুপ্ত ৰজা হৈ থাকোঁতে অসমৰ ৰজা পুষ্যবৰ্মন আছিল। বৰ্মন বংশৰ ৰাজধানী কি আছিল? বৰ্মন বংশৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল। কোনজন বৰ্মন ৰজাই প্ৰথমে মহাৰাজা ধীৰাজা উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰ হ'ব পুষ্যবৰ্মন। অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথম বৰ্মন ৰজাজন কোন আছিল? এনচাৰ হ'ব মহেন্দ্ৰ বৰ্মন, কাৰণ মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ কৰি নিজকে স্বাধীন ৰজা হিচাপে স্বীকৃতি দিছিল। কোনজন ৰজা মৃগাংক নামেৰে পৰিচিত আছিল? সুচ্যিতা বৰ্মনৰ আন এটা নাম আছিল মৃগাংক। আৰু আপোনালোকে ভিডিঅ'খিনি চাই ভাল পাইছে যদি কাইণ্ডলি কমেণ্ট দিব, কাৰণ কমেণ্ট দিলেহে আমি মটিভেট হ'ম। ছাবস্ক্ৰাইব কৰিব, নিজৰ লগৰবোৰক অলপ শ্বেয়াৰ কৰিব। আপোনালোকক যদি PDF লাগে কাইণ্ডলি আপুনি কমেণ্ট কৰিব, মই PDFখিনিৰ লিংক আপোনালোকক জনাই দিম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনজন ৰজাক মহাভূতা বৰ্মন বুলি জনা গৈছিল? ভূতি বৰ্মনক মহাভূতা বৰ্মন বুলি জনা গৈছিল, আৰু তেওঁৰ এই নামটো বাণভট্টই লিখা হৰ্ষচৰিত্ৰ কিতাপখনত উল্লেখ আছে। বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলিও জনা যায়, কাৰণ তেওঁ গোটেই জীৱন বিবাহ নকৰাকৈ জীৱন নিৰ্বাহ কৰিছিল। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল। নেক্সট কুৱেশ্যনটো হ'ল হিউৱেন চাং অসমলৈ অহাৰ সময়ত অসমৰ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন সেই সময়ত ৰজা আছিল, আৰু হিউৱেন চাঙৰ ওপৰত মষ্টলি মেক্সিমাম কুৱেশ্যন অহা দেখা যায়, কাৰণ হিউৱেন চাঙে যেতিয়া অসমলৈ নালন্দা বিশ্ববিদ্যালয়ৰ পৰা আহিছিল অসম ভ্ৰমণ কৰিবৰ কাৰণে, তেতিয়া গোটেইখিনি অসমৰ বিৱৰণ তেওঁ এখন বুকত লিপিবদ্ধ কৰি থৈ যায়, আৰু সেই বুকখনৰ নাম হৈছে চি য়োগী। তো হিউৱেন চাঙৰ ওপৰত কিছুমান কুৱেশ্যন অহা দেখা যায়। নিধানপুৰ তামৰ প্লেট শিলালিপি কোনে জাৰি কৰিছিল? ইয়াৰ এনচাৰ হ'ব ভাস্কৰ বৰ্মন। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰণ নিধানপুৰ তামৰ প্লেট বুলি ক'লে আপোনালোকে মনত ৰাখিব ভাস্কৰ বৰ্মনৰ কথা, কাৰণ এই শিলালিপিতে ভাস্কৰ বৰ্মনে তেওঁ ব্ৰাহ্মণবিলাকক লেণ্ড ডনেট কৰা আৰু কামৰূপৰ বিষয়ে কিছুমান বিৱৰণ
এই শিলালিপিত লিপিবদ্ধ কৰি থৈ যায়। আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে কোনখন কিতাপত হিউৱেন চাঙে লিখিছিল য'ত কামৰূপৰ কথা উল্লেখ আছে? ইয়াৰ এনচাৰটো হ'ব CUK। আৰু এই CUK বুকখন ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ এক্সাম পাৰ্পজ, কাৰণ হিউৱেন চাঙে যেতিয়া নালন্দা বিশ্ববিদ্যালয়ৰ পৰা অসম ভ্ৰমণ কৰিবৰ কাৰণে আহিছিল, তো অসমত তেওঁ যিখিনি দেখিছিল, অসমৰ টোটেল এৰিয়া, কামৰূপৰ টোটেল এৰিয়া, ইয়াৰ লোকবিলাকে কেনেকৈ বসবাস কৰিছিলে, কি খায়, একচুৱেলি সেই সময়ত তেওঁৰ ৰজা কোন আছিলে, সেই গোটেইখিনি বিৱৰণ তেওঁ এই বুকখনতে লিখি থৈ যায়। থেংক ইউ ছ' মাছ ভিডিঅ' শেষলৈকে চোৱাৰ বাবে। ডেইলি বেচিছত ৰিভিজন কৰক, ৰিভিজন নকৰিলে আপোনাৰ যিমানখিনি প্ৰেক্টিচ চব অথলে যাব। আৰু ডেইলি বেচিছত যদি ৰিভিজন কৰে ইউ উইল বি দিছ টাইম 100% পাছ, মানে 100% পাছ। ভাল লাগিলে নিজৰ লগৰবোৰলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, কমেণ্টছ দিব, ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।